লখিমপুৰত শনিবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। লখিমপুৰ জিলা চিলনীবাৰীত সংঘটিত হয় এই হত্যাকাণ্ড। চিলনীবাৰীৰ ২ নং ৫ নৈৰ হামিদা খাতুনৰ বাসগৃহৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ হ'ল ২ কিলোমিটাৰ দূৰত্বৰ সৰিয়বাৰী নামৰ গাঁওখনৰ মুলুক আলী ওৰফে মুলুক চান্দৰ মৃতদেহ। তাৰ পিছতে উত্তেজিত ৰাইজে জ্বলাই দিলে হামিদা খাতুন, চনীলাল তাঁতী আৰু ৰহিমা খাতুনৰ বাসগৃহৰ সৈতে ৪টাকৈ বাসগৃহ। গাঁওৰক্ষী বাহিনীৰ নায়ক মুলুক আলী শুকুৰবাৰে মাজনিশাৰ পৰাই সন্ধানহীন হৈ আছিল। পৰিয়ালৰ তৰফৰ পৰা বিচাৰ খোচাৰ কৰাৰ অন্তত খবৰ দিয়া হ'ল আৰক্ষীক। দীৰ্ঘ সময়ৰ অন্তত সৰিয়বাৰীৰ পৰা ২ কিলোমিটাৰ দূৰত্বৰ ২ নং ৫ নৈৰ হামিদা খাতুনৰ বাসগৃহৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ হ'ল মৃতদেহ। আৰু ইয়াৰ পিছতেই উত্তেজিত ৰাইজে জ্বলাই দিলে ৪টাকৈ বাসগৃহ। বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰি মৃতদেহ নিজৰ জিম্মাত লোৱাৰ লগতে আটক কৰিলে হামিদা খাতুন, চনীলাল তাঁতী আৰু ৰহিমা খাতুন নামৰ লোককেইজনক। প্ৰকৃততে কিহৰ কাৰণে মুলুক আলীক এইদৰে নৃশংসভাৱে হত্যা কৰা হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষী বাহিনী অব্যাহত ৰাখিছে ব্যাপক অনুসন্ধান। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।